নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলত বোকা চাবলৈ। আজি আমাৰ ভাওনা আছে ধেমাজিত মধ্য মাজুলী শিল্পী সমাজৰ দ্বাৰা পৰিৱেশিত হ'ব সাবিত্ৰী সত্যবান আৰু অসমৰ বিভিন্ন স্থানৰ পৰা আমন্ত্ৰিত শিল্পীসকলৰ দ্বাৰা অভিনীত হ'ব এই ভাওনাখনি। হাঁহি ফূৰ্তিৰ মাজেৰে 2 ঘণ্টা সময় অতিক্ৰম কৰি অৱশেষত পালোহি গৃহস্থৰ ঘৰ। সুন্দৰভাৱে আপ্যায়ন কৰিলে আমাক গৃহস্থই আজি এই নৱজ্যোতি বাঁহী বাদক আৰু আমাৰ ৰাজাই মেকআপ কৰিলে মোৰ লগত। আজি দোহাৰ পৰিচালনা কৰিব মণ্টু আৰু প্ৰীতমে, আৰু আজি সম্পূৰ্ণ দায়িত্বত লৈছে প্ৰণৱ। প্ৰণৱে আজি ভাওনাখনৰ দায়িত্ব লৈছে সমাজৰ হৈ। আৰু ভাওনাখন নেকি আমি মেকআপ বস্তু সাজু কৰি ল'লোঁ আৰু ভাৱৰীয়া সকলো ৰেডি হৈ গ'ল। অমৃত ৰঞ্জন সকলো অভিনয় কৰা দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আমি মেকআপ কৰাৰ মাজেৰে ভিডিঅ' কৰি আছোঁ, চাই থাকক, শেষলৈকে চাব। অৱশেষত ভাওনাৰ অন্তিমজন ভাৱৰীয়া সত্যবানক মেকআপ কৰি আছে। সত্যবান চৰিত্ৰৰ ভাল ৰূপায়ণ কৰিছে আপোনাৰ যে পুত্ৰকে খালাই তেওঁ কলৈ গ'লা?